পলিটিক্সত তেনেকুৱা অহা যোৱা হৈ থাকে আৰু তেখেতে দীঘলীয়া সময় বিপিএফৰ এজন নেতা হিচাপে কাম কৰিছিলে। তাৰ আগত সংগ্ৰাম কৰিছিলে এই অঞ্চলৰ উন্নয়নৰ কাৰণে, অধিকাৰৰ কাৰণে। সো তেখেতৰো এটা দীঘলীয়া এটা ৰোল আছে। সো সেই হিচাপে নিশ্চয় তেখেতৰ কথা ৰাইজে শুনে, তেখেতে কাম কৰিব পাৰে, তেখেতৰ কেপাচিটি আছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বহুত বছৰ তেখেতৰ লগত কাম কৰিছে। পৰৱৰ্তী সময়ত কিয় তেখেতক বেয়া পালে, ক'ত বেয়া হ'ল মই নাজানো, কিন্তু তেখেতৰ এটা ৰোল, ডাঙৰ ৰোল আছে। 2003 চনৰ যি BTC চুক্তি হ'ল আৰু ইয়াৰ আগৰ পিছৰ বহুতখিনি সময়ত তেখেতে বহুত কাম কৰিছে। সেই হিচাপে নিশ্চয় আমাৰ দলত আহি কাম কৰিব বুলি মই আশা ৰাখিছোঁ আৰু নিশ্চয় আমাৰ দলৰ লাভান্বিত হ'ব। এইটো কথা পাতিম। আমি খুব চিষ্টেমেটিকেলি দলটো চলাই আছোঁ। আমাৰ কোৰ কমিটি আছে, আমাৰ পলিচি মেকিং বডি আছে, আমাৰ এক্সিকিউটিভ কমিটি আছে। আমি ভালকৈ আলোচনা কৰি এটা গণতান্ত্ৰিক পদ্ধতিৰ মাজেৰে কাম কাজবিলাক চলাই আছোঁ। গতিকে চবেই মানুহে যোনে আহিছে দলত বা যোনে দলত আছে তেখেতসকলে নিজৰ কেপাচিটি অনুযায়ী নিজৰ দায়িত্বটো পাব চবে। আচ্ছা, চন্দন ব্ৰহ্মক কালি হাগ্ৰামা মহিলাৰীয়ে বেয়াকৈ হ'ব মিনিষ্টাৰ বান্দৰমিয়া গৈছে, তো সুন্দৰমিয়া আহিব, এনেধৰণৰ ভাষাৰে কটাক্ষ কৰিছে। চাওক, মানসিকতাটো তেনেকুৱা হ'ব নালাগে। তেখেতৰ দীঘলীয়া সময়ৰ এটা সতীৰ্থ আছিলে। আজি কোনোবা মোৰ দলৰ পৰা মোক এৰি গ'লে বা কোনোবাই মোৰ সতীৰ্থ এজন বেয়া পায় বা কিবা এটা যদি বেলেগত যায়, সেই বুলি তাক একদিনতে ইমান বেয়াকৈ কমিটিটো হ'ব নালাগে। আৰু ইয়াতে হাগ্ৰামা মহিলাৰীৰ চৰিত্ৰটো উদঙাই দিছে। তেখেতে কিমান চেলফিছ মানুহ হয়। যি তেখেতৰ সতীৰ্থই চুক্তি কৰা সময়ত তেখেত নাছিলে, হাগ্ৰামা মহিলাৰী দিল্লীত যোৱা নাছিলে, সেই সময়ত এই চন্দন ব্ৰহ্ম ডাঙৰীয়া আৰু কেইজনমান ব্যক্তিয়ে সেই চুক্তিটো কৰাৰ কাৰণে, এই শান্তি প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ কাৰণে কাম কৰিছিলে। ইয়াৰ পিছতো মন্ত্ৰী হয়, ডেপুটি চিফ হয়, তেখেতৰ লগত সদায় আছিলে। আমি জানাততো তেখেতক বহুত সহায় কৰিছে। তেখেতে আৰু চিফ হৈ বহিয়ে আছে। আমাৰ নিচিনাটো 24 ঘণ্টা তেখেতে কাম কৰা নাছিলে। চ' আজি এইবিলাক কথা ক'বলৈ নাপায়। এটা সময়ৰ সতীৰ্থ, এটা কণ্ট্ৰিবিউশ্যন আছে। গতিকে এই কণ্ট্ৰিবিউশ্যন থকা এজন সতীৰ্থক আজি বেয়াকৈ ক'লেহে ৰাজনীতি চলিব এইটোতো নহয়। বেয়াকৈ নক'লেও ৰাজনীতি চলিব। ৰাজনীতিত কালি বিৰোধীক গালি পাৰিব লাগে, বেয়াকৈ ক'ব লাগে বুলিতো কথা নাই। আজি তেখেতসকলৰ কাম কাজবিলাক আমিও সমালোচনা কৰোঁ, কিন্তু আজি সমালোচনা কৰা বুলি আৰু ইমানতো যাব নালাগে। যিমান ইহঁতে যায় আমিও সিমানহে যাওঁ, ইয়াতকৈ বেছি নাযাওঁ। আচ্ছা, আৰু এটা কথা, জয়ন্ত বসুমতাৰী তেখেত UPPL প্ৰাৰ্থীৰ লোকসভাত যদি তেখেতে জয়লাভ কৰে, তেতিয়াহ'লে এই যিখন চিৰাং চিডলি সমষ্টি আছে এইটো খালী হৈ থাকিব। চন্দন ব্ৰহ্মক লৈ পেলাই কিবা চিন্তা চৰ্চা কৰিছে নেকি? চাওক, কালিৰ কথাটোতো ভাবিবলৈ সময় আছে, আজিৰটো ভাবোঁ। আজিতো লোকসভা নিৰ্বাচন আহি আছে, ইয়াৰ কাৰণে মেল মিটিং কৰি আছোঁ। ইফালে ডাঙৰ এটা ৰঙালী বিহু আছে, জাতীয় উৎসৱ, ৰংজালী বৈশাগু। ইয়াত ৰাইজৰ লগত ফূৰ্তি কৰিব লাগিব। বছৰত একবাৰেই ফূৰ্তি কৰিবলৈ পাওঁ। চ' এই আমাৰ বৈশাগুটো আমি ভালকৈ ফূৰ্তি কৰিব নোৱাৰোঁ। 3টা বৈশাগু আমাৰ নিৰ্বাচনে লাগি যায়। তো নেক্সট ইলেকশ্যনটো নাহিব আমাৰ, কাৰণ নেক্সট আমাৰ BTC ইলেকশ্যনটো ডিচেম্বৰত হ'ব। গতিকে নেক্সট বৈশাগুটো পাই যাম আমি। তো এইবাৰ বৈশাগুত নিৰ্বাচন আছে, বৈশাগুটো ভালকৈ খাই লওঁ, ইয়াৰ পিছত চিন্তা কৰিম, নিৰ্বাচনটো যাওক। আৰু এটা প্ৰসংগ, আপোনাৰ হাগ্ৰামা মহিলাৰীৰ হেলিকপ্টাৰ প্ৰসংগটো ওলাই আছে আৰু তেখেতে কালি উল্লেখ কৰিছে যে তেখেতৰ হেলিকপ্টাৰ ড্ৰাইভাৰ চেঞ্জ হৈছে, এইকাৰণে হেলিকপ্টাৰ নাই। আগতে কৈ আছিল যে ভাড়া কৰি হ'লে হেলিকপ্টাৰ চলাব, কিন্তু এতিয়া কৈ আছে যে ড্ৰাইভাৰ সলনি হৈছে, এইকাৰণে হেলিকপ্টাৰ নাই। ড্ৰাইভাৰটো নাপায় আৰু, ড্ৰাইভাৰ আমাৰ তাত আহি গ'ল। তেখেতৰ হেলিকপ্টাৰৰ ড্ৰাইভাৰ আমাৰ তাত আহি গ'ল। এতিয়া অলপ পিছত তেখেতৰ হেলিকপ্টাৰৰ হেণ্ডিমেন, হেলিকপ্টাৰৰ চব আমাৰ তাত আহি যাব এতিয়া। তো তেখেতে আৰু হেলিকপ্টাৰ নাপায় আৰু হেলিকপ্টাৰ চলাব নোৱাৰে। চাওক, নেক্সট নিৰ্বাচনবিলাকত নাঙলৰ ছবিত লৈ পেলাই ইলেকশ্যন খেলিবলৈ মানুহবিলাকক তেখেতে ৰিকুৱেষ্ট কৰিলেও বিচাৰি নাপাব, যিটো পৰিৱেশ হৈ আছে। আপোনালোকে চাই থাকক, এই লোকসভা নিৰ্বাচনৰ পিছত 17 বছৰ তেখেতক ৰাইজে ইমান মৰম দিলে, ইমান সন্মান দিলে, ইমান বিশ্বাসত ল'লে, কিন্তু 17 বছৰত BTR অঞ্চলৰ ৰাইজক তেখেতে ৰাম ঠগান দিলে। অকল আমাকহে গালি পাৰি সি 17 বছৰ পঠাই দিলে। মই যেতিয়া ছাত্ৰ সংগঠন আছিলোঁ তেতিয়া আমাকহে টাৰ্গেট কৰি লৈছিলে। তেখেতে চিফ মাটি বাৰীৰ অধিকাৰ তেখেতে দিব লাগিছিলে, শান্তি প্ৰতিষ্ঠা তেখেতে কৰিব লাগিছিলে, স্কুল কলেজ উন্নয়ন কাম তেখেতে কৰিব লাগিছিলে। একো নকৰি খালি আমাক গালি পাৰাতে ব্যস্ত থাকিল 17 বছৰ। আৰু আজি আমি এই কামবিলাক কৰি আছোঁ। BTR শান্তি হৈ গ'ল, নিৰাপত্তা আহি গ'ল, সমন্বয় আহি গ'ল জাতি জনগোষ্ঠীৰ মাজত, সুন্দৰ এটা পৰিৱেশ। চ' আজিৰ পৰিৱেশত আৰু তেখেতৰ লগত কোন থাকিব? এতিয়া মই কোকৰাঝাৰত মিটিং কৰি আহিছোঁ।
এটা আমাৰ তেনেকৈ প্ৰাইমাৰী মিটিং আছিলে তাত এজন মানুহে ক'লে যে তেখেতে এই এক বছৰো হোৱা নাই ঘৰত আহাটো আগৰ নিৰ্বাচনবিলাক ইমানেই অত্যাচাৰ কৰিছিল ভয় খুৱাইছিল মানে তেখেতৰ দাদাগিৰিবিলাক গৈ পেলাই তেখেতে ঘৰ বাৰী এৰি পলাইছিলে তেনেকুৱা বহুত মানুহ পলাই গৈছিলে এতিয়া লাহে লাহে ঘৰত আহিছে এইটো হ'ল হাগ্ৰামা মহিলাৰীৰ ৰাজনীতি আছিলে এতিয়া আজিও কৈছে কোনোবা বলেৰো লাই এতিয়াও ঘূৰি থাকে বোলে সেই এৰিয়াত তেখেতসকলে মোক কৈছে নামো কৈছে কিন্তু মই নামটো আপোনালোকৰ আগত নকওঁ কিন্তু আজি মই এছপিক দিম এই নামটো এতিয়াও মানে তেখেতসকলে এই দাবী ধমকি মদ ভাং দিয়া পইচা দিয়া মানুহক ভয় খোৱা এই ৰাজনীতিয়ে কৰি থাকে ভাৰতৰ গণতন্ত্ৰটো বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ গণতন্ত্ৰ মাদাৰ অফ ডেমক্ৰেচি বুলি কয় চ' অলপতো সন্মান কৰক মানুহৰ আজি বাক স্বাধীনতা আছে ভোট দিয়াৰ স্বাধীনতা আছে মানুহৰ কথা কোৱাৰ স্বাধীনতা আছে ইলেকশ্যনত কেম্পিং কৰাৰ স্বাধীনতা আছে নিজৰ চইচৰ কেণ্ডিডেটক ভোট দিয়াৰ স্বাধীনতা আছে চ' এইবিলাক হাগ্ৰামা মহিলাৰ একো দিয়া নাছিলে এই কামবিলাক আজি এটা আমি সংগ্ৰাম হিচাপে কৰি আছোঁ যাহাতে ভাৰতবৰ্ষত যি গণতন্ত্ৰ চলি আছে অসমত যি গণতন্ত্ৰ চলি আছে BTC অঞ্চলতো সেই গণতন্ত্ৰটো চবে ৰাইজে অধিকাৰটো পায় ইয়াৰ কাৰণে আমি কাম কৰি আছোঁ PPF আৰু কোনোবা আহিব নেকি আপোনাৰ লগত বহুত আহিব আহি আছে তেখেতৰ লেফ্ট ৰাইট চব আহি আছে তেখেতেতো কেণ্ডিডেট হৈ আছে এতিয়া কিবা সপোন দেখি আছে হয়তো দিল্লীৰ কথা সেইকাৰণে তেখেতৰ কথাটো নকওঁ মই কিন্তু বহুত মানুহ একদম লাইন হৈ আছে তেখেতে নিজে চক হ'ব যে কি মিয়া বুলি কৈছিলে এই কি বান্দৰ মিয়া খুন্দৰ মিয়া তেখেতে নিজে চক হ'ব পিছত দেখা পাব তেখেতৰ খুন্দৰ মিয়াবিলাকো চব আহি গ'ল যোৱাকালি আপুনি কৈছিলে যে মানে BPF শূন্য হ'ব তো এতিয়া দেখা গৈছে কি হাগ্ৰামা মহিলাৰে আপোনালোকৰ দলত আহিব নেকি চাওক আমাৰ আইডিঅলজিৰ কথা আছে আইডিঅলজি প্ৰিন্সিপালৰ কথা আছে সেইকাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ব্যক্তিগতভাৱে মই বেয়া নাপাওঁ তেখেতৰ এজন সংগ্ৰামী আছিলে তেখেতৰো এটা অৱদান আছে কিন্তু তেখেতৰ আইডিঅলজি তেখেতৰ চিন্তাধাৰাটো মই বেয়া পাওঁ তো সেইকাৰণে আজিৰ তাৰিখত মোক যদি ব্যক্তিগত আপুনি সুধিছে দলৰ কথাটোতো আমাৰ নাজানো আমি আলোচনা কৰিহে ক'ম কিন্তু মোক ব্যক্তিগতভাৱে যদি সুধিছে যদি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিজকে সলনি কৰিব পাৰে তেখেতক হয়তো ময়ো ভাল পাম চবেই ভাল পাব আমিতো বিচাৰিছোঁলে তেখেতে 17 বছৰ নহয় তেখেতে 20 বছৰ শাসন কৰক 50 বছৰ কৰক কিন্তু তেখেতে নিজৰ ভুলটো নিজে কৰি পেলাই আজি বিপদত পৰি গ'ল ৰাইজে তেখেতক আউট কৰি দিলে গণতন্ত্ৰটো ৰাইজে ৰজা তেখেতে উল্টা ভাবি ল'লে নিজে ৰজা তো সেইকাৰণে ৰাইজে বেয়া পালে একবাৰ ৰাইজে যদি বেয়া পায় এইটো ঘূৰাই আনিবৰ কাৰণে আজি তেখেতে এল্টো লৈ ঘূৰিছে বোলে মাৰুতি 800 17 বছৰ চিফ হোৱা এজন ব্যক্তি আজি যদি মাৰুতি 800 লৈ ঘূৰিছে এইটো আপোনালোকে বিশ্লেষণ কৰকচোন আপোনালোকৰ সাংবাদিকতাৰ যিটো এক্সপিৰিয়েঞ্চে কি কয় আজি কোনোবা মুখ্যমন্ত্ৰী হোৱা মানুহ এল্টো লৈ ঘূৰিবনে কি কাৰণত ঘূৰিব লগা হ'লে কি হ'ব কি কাৰণত ঘূৰিব লগা হ'ব আজি তেখেতে 17 বছৰ চিফ হয় মাৰুতি 800ত ঘূৰিব লগা হৈছে হ'ব পাৰে আপোনালোকে কোৱাৰ নিচিনাই পাইলটটো নোহোৱাৰ কাৰণে মাৰুতি কাৰত ঘূৰিছে মইতো নাজানো নাই যাদু বুলি একো নাই আগৰ সময় আৰু এতিয়াৰ সময় যদি আপোনালোকে বিশ্লেষণ কৰে তাতে ক্লিয়াৰ হ'ব আগত যিটো BTR আছিলে এটা হিংসাৰ পৰিৱেশ মানুহৰ মাজত ঘৃণা ভয় শংকাৰ এটা BTC আছিলে আজিৰ সময়ত আপোনালোকে দেখিছে মৰম স্নেহ ভাল এটা পৰিৱেশ সকলো শান্তি নিৰাপত্তা এটা BTR আৰু আগতে উন্নয়নৰ নামত ৰাইজক ঠগ প্ৰবঞ্চনা কৰা সমাজ নেতৃত্ব দিয়াৰ নামত দমন নীতি চলোৱা অগণতান্ত্ৰিক কাৰ্যকলাপ এইবিলাক পৰিৱেশ আছিলে গতিকে আজিৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখন ইমান ভালকৈ তেখেতে নেতৃত্ব দি আছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন ইমান সুন্দৰকৈ নেতৃত্ব দি আছে সকলো ৰাইজৰ মন জয় কৰিব পাৰিছে আৰু আমিও এই ক্ষুদ্ৰ কাউন্সিল চৰকাৰখন UPPL BJP মিলি সকলো ৰাইজৰ লগত মিলি একেলগে কাম কৰি আছোঁ আৰু যিবিলাক স্বাধীনতাৰ 70 বছৰৰ পৰা সমাধান হোৱা নাছিলে সেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আগবাঢ়ি আছোঁ মাটি বাৰীৰ সমস্যা শিক্ষাৰ সমস্যা বিভিন্ন সমস্যাবিলাক আজি এই পৰিৱেশটো দেখি পাই পেলাই সকলো দেখিছে যে অনাগত দিনত আৰু ইয়াত নাঙলৰ ছবি লৈ পেলাই ইলেকশ্যন খেলিবলৈ আৰু কোনো মানুহ ওলাই নাহিব কাৰণ ছবি দেখিছে যে ইয়াত নাঙলৰ মানুহবিলাকে আগতে যিটো ভুল কৰিলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক 17 বছৰ BTR অঞ্চলৰ মানুহে মৰম দিছিলে সেই মৰম এই সন্মানটো তেখেতে জয় কৰিব নোৱাৰিলে সেইটো ধৰি ৰাখিব নোৱাৰিলে যাৰ কাৰণে আজি সেই দুৰ্নীতি ভ্ৰষ্টাচাৰ মানুহে আজি ভাবিবই নোৱাৰে মানে ভাবিলে দুখ লাগে চবৰ সেইকাৰণে আজি ইমান সুন্দৰ এটা পৰিৱেশ আহিছে BPFৰ আধা মানুহ BJP লৈ গুচি গ'ল আধা মানুহ আমালৈ গুচি আহিল আৰু যিখিনি মানুহ বাকী আছে এজন দুজন হাগ্ৰামা মহিলাৰীৰ লগত
উঠা বহা খাওয়া লোৱা দুজনমান আছে তেখেতসকলে হয়তো তেখেতৰ লগত থাকিব কিন্তু দেখিবলৈ পাব যে নেক্সট ইলেকশ্যনবিলাকত আৰু নাঙলৰ ছবি লৈ কণ্টেষ্ট কৰিবলৈ মানুহ মাতিব লাগিব কোনো টিকেট বিচাৰি নাহিব বহুত লাভ হ'ব এইটো চেয়াৰমেনসকলে কাম কৰি আছে কাম নকৰা নহয় চেয়াৰমেনসকলে কাম নকৰিলে তেখেতসকলে সকলো মিলি কাম নকৰিলে আজি 3টা বছৰত 2 লাখলৈকে PMOৰ ঘৰ আমি নিৰ্মাণ কৰাটো সম্ভৱ নহ'লেহেঁতেন আজি বহুতখিনি MGNৰেগাৰ কাম হৈছে আজি ৰেচন কাৰ্ডৰ পৰা আদি কৰি বিভিন্ন কামত তেখেতসকলে সহায় কৰিছে কিন্তু কথা হৈছে কি BTR অঞ্চলটো আমাৰ দশকৰ পৰা দশক ধৰি আমি পিছ পৰি আছিলোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই অমৃতকালত ভাৰতবৰ্ষখন বিশ্বগুৰু হিচাপে নিৰ্মাণ কৰিব বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও উন্নত অসম গঢ়িব বিচাৰিছে এইখিনি সময়ত আমি পিছ পৰি থাকিব নোৱাৰোঁ আমি পিছ পৰি থাকিব নোৱাৰোঁ কাৰণে আজি আমি সব শ্ৰেণীৰ মানুহৰ লগত কথা পাতিছোঁ চেয়াৰমেনসকলৰ লগতো কথা পাতিছোঁ আৰু অনাগত দিনত তেখেতসকলক আৰু ষ্ট্ৰেংথেন কৰি পেলাই সমাজৰ কাম কৰাৰ যিটো স্পীড এইটো আৰু ডাবল ট্ৰিপল কৰাৰ কাৰণে আমি চেষ্টা কৰিম।